জ্ঞান ভেলী জুনিয়ৰ ছেকেণ্ডেৰী স্কুল বৰঘুলিত স্থাপন কৰা হৈছে নতুনকৈ। আহিলোঁ এখন স্কুললৈ, ভাল লাগিছে গোটেই পৰিৱেশটো। আৰু এটা ভাল খবৰ কি, বৰঘুলি এইটো যিহেতু গ্ৰাম্য অঞ্চল, গতিকে এই অঞ্চলটোত এখন ইংৰাজী মিডিয়াম স্কুল স্থাপন কৰাৰ কথাটো বহুত ভাল কথা। আৰু আমাৰ গাৰ্জেনসকলৰ যিবিলাক এটা হেঁপাহ থাকে যে মোৰ ল'ৰা ছোৱালীক ইংৰাজী মিডিয়ামৰ স্কুলত দিম, কিন্তু স্কুল নথকাৰ কাৰণে এই হেঁপাহ পূৰণ কৰিব নোৱাৰে, বা কিছুমানে যদিও হেঁপাহ পূৰণ কৰে বহুত আঁতৰত স্কুললৈ পঠিয়াবলগীয়া হয়। গতিকে বৰঘুলি অঞ্চলৰ মানুহৰ এই যিটো হেঁপাহ নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মিডিয়াম স্কুলত দিয়াটো, গতিকে এই হেঁপাহটো অতি সোনকালে পূৰণ হ'ব। গতিকে মই আপোনালোকক অভিভাৱকসকলক জনাইছোঁ যে আপোনালোকে আহক, নিজৰ সন্তানক এখন স্কুলত সুন্দৰকৈ এডমিশ্যন দিব পাৰিব আৰু এটা কোৱালিটি এডুকেশ্যন আপোনালোকে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এই তাৰিখত আমি এখন সজাগতা সভা আয়োজন কৰিছিলোঁ জ্ঞান ভেলী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কৰ্তৃপক্ষই। আমি এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে আমাৰ কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ এছিষ্টেণ্ট প্ৰফেচৰ গীতাঞ্জলি পাংগিংগাম মিলি বাইদেউক আমি আমন্ত্ৰিত কৰিছিলোঁ। তেওঁ আমাক বিশেষভাৱে যি গুৰুত্বপূৰ্ণ কথাৰে আমাক অলংকৃত কৰিলে, তাৰ বাবে তেওঁক অশেষ ধন্যবাদ। আৰু বিশেষকৈ আমাৰ এই বৰঘুলি থকা জ্ঞান ভেলী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন, ইংলিছ মিডিয়াম স্কুলখন আমি এইবাৰ নতুনকৈ প্ৰতিষ্ঠা কৰিছোঁ। কিন্তু মানুহৰ যোনটো ৰেছপন্স চাই আমাৰ বহুত ভাল লাগিছে। আমি ৰাইজক আহ্বান কৰিম যে আপোনালোকে স্কুলখন প্ৰদৰ্শন কৰক। আগতে বিশ্বাস কৰিবৰ প্ৰয়োজন নাই, আগতে আপোনালোকে আহক, স্কুলখন চাওক যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ক'ৰ পৰা আহিছে। বিশেষকৈ মই পাৰ্চনেলি আপোনালোকক কৈ আছোঁ যে শিক্ষক শিক্ষয়িত্ৰীসকল আমাৰ বহুত দূৰ দূৰণিৰ পৰা আহিছে, হাইলি কোৱালিফাইড হয়। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি তেওঁলোকৰ চাই, BEd আছে, DLEd আছে। গতিকে আপোনালোকক সকলোকে আমন্ত্ৰণ জনালোঁ, আপোনালোকে বিদ্যালয়খন পৰিদৰ্শন কৰক, এডমিশ্যন লওক। বহুতৰ মনত বহুত শংকা থাকে যে নতুন স্কুল কেনেকুৱা হ'ব, সেইবিলাক চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আপোনালোকে আহক। এডমিশ্যন ফিজো এইবাৰ আমি বহুত বেছি ৰখা নাই, আপোনালোকে স্কুলখন আহিলে গম পাব। সকলোকে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।